হেল্ল' এভৰিৱান, আশা কৰোঁ চবেই ভালে আছে। গৰম আজি বহুত বেছি, আজি লাইট আহাৰ গ্ৰহণ কৰিব লাগিব। গতিকে মই কেইটামান পাচলি লৈ লৈছোঁ। বেঙেনা, ভাতকেৰেলা, বিলাহী, এইখিনি আজি পিটিকা হ'ব। কেনেধৰণে পিটিকা বনাওঁ আপোনালোকৰ আগত দেখাই আছোঁ। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। ধুনীয়াকৈ এনেকৈ সৰু এটা আঞ্জা বনাই আপোনালোকে আৰামছে খাব পাৰিব গৰমত। এইখিনি মই ধুই কৰি লৈ ল'লোঁ, ভালকৈ চাফা কৰি। বেঙেনা এটা ল'লোঁ, বেঙেনাটো এনেকৈ জলকীয়া কেইটামানো ষ্টিকত লগাই পেলাই পুৰি লৈছোঁ। জলকীয়াটো পুৰি ল'লে খাবলৈ এটা স্মকি ফ্লেভাৰ পোৱা যায়, আৰু লগতে আপোনাৰ ফ্লেভাৰটো মানে বস্তুবিধ খাবলৈ ভাল হয় আঞ্জাটো। গতিকে আপোনালোকে ট্ৰাই কৰি চাবচোন, কোনে কোনে ভাল পায়। নিশ্চয় এইটো ট্ৰাই কৰি চাব। পিটিকা বনাইছে, পিটিকা খাই খুব ভাল পাওঁ চাটনি আদি। এনেকৈ কামখিনি কৰি আছোঁ। গেছতে দি লৈছোঁ, খৰি চৌকা যিহেতুকে বেয়া হৈ আছে। আৰু এয়া পিটিকা এইখিনি পুৰি মেলি ল'লোঁ। মাক ক'লোঁ অলপ গুচাই মেলি দিবলৈ, ভালকৈ চাফ চিকুণ কৰি দিবলৈ। তাৰপৰা সেইখিনি ধুনীয়াকৈ গুচাই মেলি মায়ে ৰেডি কৰি আছে। তাৰপৰা লাহেকৈ বেঙেনাটো গুচাই মেলি লওঁ। তাৰ ভিতৰত এই বেঙেনাটো যে দেখিছে, বেঙেনাটো ফালি ফালি অকণমান নহৰু ভৰাই দিয়া হৈছে। আৰু এনেকৈ নহৰুটো ভৰাই দিলে মানে কি হয়, খাবলৈ বিৰাটেই ভাল হয়। তো আপোনালোকে মই হয়তো দেখাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰোঁতে 19-20 হৈ গ'ল, কিন্তু আপোনালোকে ভৰাই ল'ব কটাৰী আগে ফুটা কৰি পেলাই। আৰু বেছি গৰম হয় যদি এনেকৈ হেতাৰে কাটি ল'ব, কাৰণ পটককৈ ইমান গৰমে গৰমে সানিবলৈ বেয়াটো। জলকীয়া মই 4টা লৈছোঁ, 4টা নিদিওঁ, অতি বেছি মই দিম 2টা জলকীয়া। এইটো হ'ল নহৰুটো হপায়। এইখিনি বস্তু প্ৰস্তুত কৰি লৈছোঁ এনেকৈ। বছ পিটিকাটো ধুনীয়াকৈ সানি লৈ গৰম ভাতকেইটাৰ লগত খালে আৰু আপোনালোকৰ চিকেন, মটন, আমুক তামুক মাছ গৰমত খাবলৈ মন নাযায়। অকণমান লাইট আহাৰ খাব লাগে, যিহেতুকে মানুহ আজিকালি বহুত প্ৰব্লেম হয়, গেছ হৈ যায়। স্বাস্থ্যকৰো খানাটো পিটিকা, বইল এইবিলাক খাই থাকিব লাগে। যিমান খাব ইমানেই ভাল। এই চব অকণমান খালি কেঁচা তেলটো খাব নাপায়, কিন্তু হ'লেও তেল অবিহনে আমাৰ মানে খাদ্যবিলাক নহয় যে, সন্তুষ্টিয়ে নাপাওঁ আমি। গতিকে এনেকৈ পিটিকি হ'লেই লাষ্টত এনেই